নমস্কাৰ সকলোকে আমাৰ গেট 4 উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি গেট 4 ক্লাছ অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে আগৰ পাৰ্টকেইটা চোৱা নাই যদি চাব, আৰু যিকেইটা আমাৰ আগৰ কুৱেশ্যন, প্ৰতিটো কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট আপোনালোকে চাব, কাৰণ আমাৰ গেট 3ত বহুকেইটা কুৱেশ্যন কমন আহিছে যদিহে আপোনালোকে ক্লাছবোৰ প্ৰথমৰ পৰা কৰে। গতিকে যিসকলে ক্লাছবোৰ প্ৰথমৰ পৰা কৰিছে গেট 4 তেওঁলোকৰ লাভ হ'ব, কাৰণ যদি এক্সামৰ 1-2 দিন আগত যদি আপোনালোকে ক্লাছ কৰে তেতিয়াহ'লে আপোনালোকে পিছত কমন নাহিল বুলি ক'লে একো লাভ নহ'ব। গতিকে আপোনালোকে ক্লাছটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব। চ' আজিৰ প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে আমাৰ ভিডিঅ' সকলোতকৈ আগতে আপোনালোকে চাবলৈ পায়। চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজি প্ৰথমটো প্ৰশ্নৰে। আজি প্ৰথমটো প্ৰশ্ন হৈছে, হুইচ কিংডম ডিড আহোম ৰুলাৰ্ছ ডিফেটেড টু এক্সপেণ্ড দেয়াৰ টেৰিটৰী? আহোম ৰজাসকলে কোনখন ৰাজ্য পৰাস্ত কৰি নিজৰ অঞ্চল বঢ়াইছিল? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? কছাৰী, ত্ৰিপুৰা, চুতীয়া, কোচ। কাৰেক্ট এনচাৰটো হৈছে য়েছ, চুতীয়া। মনত ৰাখিব, আহোম ৰজাসকলে চুতীয়া ৰাজ্যখন পৰাস্ত কৰি অঞ্চল বঢ়াইছিল, নিজৰ অঞ্চল বঢ়াইছিল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৰেফাৰ টু দ্য ফাইণ্ডছ অফ জেড নিঅ'লিথিক ইমপ্লিমেণ্টছ ইন আপাৰ আছাম? উজনি অসমত জেড লিওলিথিক সঁজুলিৰ সন্ধানৰ বিষয়ে উল্লেখ কৰা প্ৰথম ব্যক্তি কোন আছিল? ইয়াত মনত ৰাখিবলৈ কথা হৈছে জন লাবুক। গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ কিং ট্ৰেন্সফাৰ্ড দ্য আহোম কেপিটেল টু চৰাইগুৱা? অ'কে, চৰাইগুৱা। কোন ৰজাই আহোমৰ ৰাজধানী চৰাইগুৱালৈ স্থানান্তৰিত কৰিছিল? কোনে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চুডাংফাই। মনত ৰাখিবা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ইজ কনচিডাৰ্ড দ্য ফাৰ্ষ্ট কিং অফ দ্য কামৰূপা কিংডম? কামৰূপ ৰাজ্যৰ প্ৰথম ৰজা কাক গণ্য কৰা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কামৰূপ ৰাজ্যৰ প্ৰথম ৰজা কোন বুলি ক'লে কাৰ কথা উল্লেখ কৰা হয়? মনত ৰাখিবলগীয়া কথা হৈছে কামৰূপ ৰাজ্যৰ প্ৰথম ৰজা হৈছে মহিৰংগ দানৱ। গতিকে অপশ্যন বি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু ৱেৰ দ্য আৰ্লিয়েষ্ট ইনহেবিটেণ্ট অফ আছাম? অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল? ইয়াৰ ভিতৰত অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল? কাৰেক্ট এনচাৰ হৈছে অষ্ট্ৰেলিয়াষ্টিক। অ'কে, তেওঁলোক আছিল অষ্ট্ৰেলিয়াষ্টিক, তেওঁলোক আছিল প্ৰাচীন বাসিন্দা। নেক্সট কুৱেশ্যন। দ্য কেপিটেল অফ দ্য কামৰূপ কিংডম ৱাজ শিফ্ট টু হুইচ লোকেশ্যন বাই ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনে কামৰূপ ৰাজ্যৰ ৰাজধানী কোন স্থানলৈ স্থানান্তৰ কৰিছিল? কাৰেক্ট এনচাৰ হৈছে প্ৰাগজ্যোতিষপুৰ। ক'লৈকে? প্ৰাগজ্যোতিষপুৰলৈকে। নেক্সট কুৱেশ্যন। হুইচ এনচিয়েণ্ট কেপিটেল চিটি অফ আছাম ইজ আইডেণ্টিফাইড উইথ মডাৰ্ণ তেজপুৰ? অসমৰ কোনখন প্ৰাচীন ৰাজধানী চহৰ আধুনিক তেজপুৰৰ সৈতে পৰিচিত? কাৰেক্ট এনচাৰ হৈছে হৰুপেশ্বৰ। মনত ৰাখিব, হৰুপেশ্বৰ। অপশ্যন চি ইজ ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ৱাজ দ্য কেপিটেল অফ কিং বানা দ্য ৰুলাৰ মেনশ্যন ইন দ্য পুৰাণ এণ্ড দ্য তন্ত্ৰাছ? গতিকে পুৰাণ আৰু তন্ত্ৰত উল্লেখ কৰা শাসক বান ৰজাৰ ৰাজধানী কি আছিল? কাৰেক্ট এনচাৰ হৈছে শোণিতপুৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ কিং ইজ ন'ন ফৰ ডিফেটিং বখতিয়াৰ খিলজী? গতিকে কোনজন ৰজাই বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল? ইয়াৰ ভিতৰত কোনে পৰাস্ত কৰিছিল বখতিয়াৰ খিলজীক? কাৰেক্ট এনচাৰটো হৈছে পিথু। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই পুষ্য বৰ্মন? পুষ্য বৰ্মনে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হৈছে বৰ্মন ডাইনেষ্টি। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য বেটল অফ আলাবয় ৱাজ ফট ইন হুইচ ইয়াৰ?
আলাবৈ যুদ্ধ কোন চনত হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আলাবৈ যুদ্ধ কোন চনত হৈছিল তো মনত ৰাখিব 1669 চনত আলাবৈ যুদ্ধ হৈছিল 1669 নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ ডাইনেষ্টিজ কেপিটেল ৱাজ ন'ন এজ শ্ৰী দুৰ্জয় গতিকে কোনটো বংশৰ ৰাজধানী শ্ৰী দুৰ্জয় নামেৰে জনাজাত আছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো বংশৰ ৰাজধানী জনাজাত আছিল কাৰেক্ট এনসাৰ হৈছে পাল ডাইনেষ্টি গতিকে পাল বংশ নেক্সট কুৱেশ্যনটো আহিছোঁ বানাচুৰা দ্য কিং অফ শোণিতপুৰ ৱাজ এ গ্ৰেট ডিভোট অফ হুইচ গড গতিকে শোণিতপুৰৰ ৰজা বানাসুৰ কোন ভগৱানৰ ভক্ত আছিল কাৰেক্ট এনসাৰ হৈছে শিৱৰ ভক্ত আছিল নেক্সট কুৱেশ্যন হোৱাট ডাজ দ্য নেম আছাম মিন ইন দ্য নাও এক্সটিংক্ট আহোম লেংগুৱেজ গতিকে বৰ্তমান বিলুপ্ত হোৱা আহোম ভাষাত অসম নামটোৰ অৰ্থ কি অসম নামটোৰ অৰ্থ কি আছিল আহোমৰ ভাষাত কাৰেক্ট এনসাৰটো হৈছে পেয়াৰলেছ গতিকে অপশ্যন বি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ দ্য আহোম ডাইনেষ্টি ফেষ্ট এ ছিগনিফিকেণ্ট ডিক্লাইন ডুৰিং দ্য ৰেইন অফ হুইচ কিং কোনজন ৰজাৰ ৰাজত্বকালত আহোম বংশৰ যথেষ্ট অৱনতি ঘটিছিল কাৰেক্ট এনসাৰটো হৈছে পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ পালা কিং অফ আছাম ইজ ন'ন ফৰ হিজ ডিফিটেড অফ কল্যাণ চন্দ্ৰ গতিকে কল্যাণ চন্দ্ৰৰ পৰাজয়ৰ বাবে অসমৰ কোনজন পাল ৰজা পৰিচিত আছিল কাৰেক্ট এনসাৰটো হৈছে ইন্দ্ৰপাল নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ হিষ্টৰিকেল একাউণ্ট মেনশ্যন দ্য মেৰেজ অফ এ কামৰূপা প্ৰিন্সেছ নেম অমৃতপ্ৰভা টু এ কাশ্মীৰ প্ৰিন্স কোনটো ৰাজনৈতিক বিৱৰণীত অমৃতপ্ৰভা নামৰ এগৰাকী কামৰূপ ৰাজকুমাৰী কাশ্মীৰ ৰাজকুমাৰৰ লগত বিবাহৰ কথা উল্লেখ আছে কাৰেক্ট এনসাৰ হৈছে ৰাজ তৰংগিনী গতিকে অপশ্যন বি ইজ ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটো আহিছোঁ হু ৱাজ দ্য লাষ্ট কিং অফ শালস্তম্ভ ডাইনেষ্টি গতিকে শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল most important question get for কাৰণে যদি আপোনালোকে আমাৰ PDF বোৰ ল'ব বিচাৰে মাত্ৰ 99 rupees আমাৰ PDF বোৰ ল'ব পাৰিব PDF লাগিলে আপোনালোকে আমাক WhatsApp-ত কন্টাক্ট কৰিব পাৰে বা আপোনালোকে কমেন্ট কৰিব পাৰে যদি PDF লাগে আপোনালোকে কমেন্ট কৰিব WhatsApp নম্বৰটো আপোনালোক দি দিয়া হ'ব সো শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল হৰ্ষদেৱ বালবৰ্মন পলাম্বা ত্যাগ সিং কাৰেক্ট আনসাৰ হৈছে ত্যাগ সিং ওকে নেক্সট কোৱেশ্যন দ্য নেম প্ৰাগজ্যোতিষ ইজ derived from the term প্ৰাগজ্যোতিষ what is the meaning প্ৰাগজ্যোতিষ নামৰ প্ৰাগজ্যোতিষ শব্দটোৰ পৰা উদ্ভৱ হৈছে ইয়াৰ অৰ্থ কি গতিকে প্ৰাগজ্যোতিষ নামটো প্ৰাগ আৰু জ্যোতিষ শব্দটোৰ পৰা উদ্ভৱ হৈছে ইয়াৰ অৰ্থ কি জানেনে তোমালোকে কাৰেক্ট আনসাৰ হৈছে ইষ্টাৰ্ণ লাইট গতিকে মনত ৰাখিব অপশ্যন আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য পালা ডাইনেষ্টি ইন আছাম অসমত পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কাৰেক্ট আনসাৰটো হৈছে ব্ৰহ্মপাল মনত ৰাখিবা নেক্সট কুৱেশ্যনটো লাইছো হু ইজ সেড টু হেভ শিফট দ্য কেপিটেল টু হৰপ্পেশ্বৰা ডুৰিং দ্য শালস্তম্ভ ডাইনেষ্টি গতিকে শালস্তম্ভ বংশৰ সময়ত কোনে ৰাজধানী হৰপ্পেশ্বৰলৈ স্থানান্তৰিত কৰিছিল বুলি কোৱা হৈছে কাৰেক্ট আনসাৰ হৈছে হাজাৰা বৰ্মন গতিকে মনত ৰাখিবা অপশ্যন এ ৰাইট আনসাৰ নেক্সট কুৱেশ্যন কালিকা পুৰাণ ৱাজ ৰিটেন আণ্ডাৰ দ্য পেট্ৰনছ অফ হুম কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকত লিখা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰ পৃষ্ঠপোষকত লিখা হৈছিল কালিকা পুৰাণ কাৰেক্ট আনসাৰ হৈছে ধৰ্মপাল ওকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট বৰ্মন কিং হু পাৰফৰ্ম দ্য অশ্বমেধা য়জ্ঞ গতিকে অশ্বমেধা যজ্ঞ কৰা প্ৰথম বৰ্মন ৰজা কোন আছিল কাৰেক্ট আনসাৰটো হৈছে মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ ডাইনেষ্টি ৱাজ দ্য ডমিনেটেড পাৱাৰ
ইন আপাৰ আছাম ডিউৰিং দ্য 15th century পঞ্চদশ শতিকাত উজনি অসমত কোন বংশৰ প্ৰভাৱশালী আছিল কাৰেক্ট এনসাৰটো হৈছে আহোম নেক্সট কোৱেশ্চনটো লাইছো হুইচ অফ দ্য ফলোইং কিং was the last ruler of Pala dynasty গতিকে তলৰ কোনজন ৰজা পাল বংশৰ শেষ শাসক আছিল কাৰেক্ট এনসাৰ হৈছে গোবিন্দ পাল ওকে তো এয়া আছিল আজি গেট ফৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনাক PDF লাগে আমাৰ হোৱাটছএপ নম্বৰ 8638686390 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব নম্বৰটো আগৰ পৰা কৈছোঁ 8638686390 চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ক্লাছত আপোনালোকক প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম